বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ। নমস্কাৰ। ৰাতি 10টা বজালে এই সুন্দৰ পৰিৱেশটো আজি একেলগে সকলোৱে আমি সুন্দৰভাৱে এটা উৎসৱ হিচাপে আজি গোটেইখিনি পালন কৰি আছোঁ আৰু আমি সকলোৱে ইয়াতে এটা উদ্দেশ্যতে আহিছোঁ যে আমি আমাৰ মুখ্যমন্ত্ৰীৰ বাহিৰে আমি কাকো চিনি নাপাওঁ, হয়নে নহয়? আৰু আজি আমি সকলোৱে আহিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে। আজি মই আহি থাকোঁতে কল্লোল বৰঠাকুৰ তেওঁ খুব সুন্দৰ, মই বোলো কিমান সময় গালা? সি কৈছে 1.5 ঘণ্টা গালোঁ। মই বোলো এতিয়া মোৰ কাৰণে এটা গাব লাগিব আৰু মইতো আৰু বিজেপিৰ শ্লোগানৰ লগত এটা মই ভাল পোৱা গানো গাই। সি কৈছে বাইদেউ কোনটো গাম? মই বোলো শ্বিলঙৰে গধূলিটো তোমাৰ ফেমাছ গান সেইটো গাই দিয়া। 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ বিপুল ভোটত জয় কৰিবলৈ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী লোকসভা সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ চলাই নিৰ্বাচনী প্ৰচাৰ। লগতে উত্তৰ গুৱাহাটীতো বুধবাৰে উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে উত্তৰ গুৱাহাটীৰ লোকসকলৰ লগত মত বিনিময় কৰে। লগতে নিৰ্বাচনী প্ৰচাৰত উপস্থিত থকা শিল্পী হিদুল বৰঠাকুৰৰ গানৰ তালে তালে নাচি উঠিল ৰিণিকী ভূঞা শৰ্মাৰ লগতে একাংশ ৰাইজ। News Desk Report, The Newslands. The Newslands. অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। The Newslands.